কৰিছে। আজি মই CMৰ ঘৈণীয়েক, চ' গতিকে মই আজি যুঁজিবলৈ পাৰিছোঁ। কিন্তু তেওঁলোকে আজিকালি মোবাইল চবৰ ঘৰতে থাকে, AIটো হাতে হাতে থাকে। আজি যেতিয়া দেখিছে লিডাৰসকলে ইমান বেয়া কাম কৰিছে কংগ্ৰেছৰ, আজি এখন সমাজক এইটো কি ধৰণৰ এক্সাম্পল ছেট কৰিছে। কাৰণ সেনেকুৱা হ'লেতো প্ৰত্যেক মাক, প্ৰত্যেক ছোৱালী কোনো সুৰক্ষিত নহ'ব আৰু চবেই দেখোন এই ভ্ৰষ্টাচাৰৰ বলি হ'ব। আৰু যুঁজিবলৈতো সকলোৰে শক্তি নাথাকে আৰু মহিলা হিচাপে একচুৱেলি মই এইটো বহুতেই বেয়া পাইছোঁ। এইটো খুব উচ্চমুখী পৰিৱেশ আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে একো দেখা নাই। খালি চবেই এটাই কয় যে দাদা আমাৰ বিশ্বাস আৰু আমি সকলোৱে মিলি দাদাক ভোট দিম। কাৰণ প্ৰত্যেক বছৰে যেতিয়া CM হোৱাৰ পিছত যিখিনি অসমত নিজেই চেঞ্জ, কাৰণ এইখিনি গুৱাহাটীৰ মাজমজিয়া আৰু আজিকালি সকলো নাগৰিক সচেতন হয় নিজৰ ৰাইটছৰ প্ৰতি, যেতিয়া দেখিছে কাম কৰি গৈ আছে। চ' দিনে দিনে মানুহৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি দায়িত্বটো আৰু মৰমটো বাঢ়ি বাঢ়ি আহি আছে আৰু যিটো আমি এই পৰিৱেশটোত আজি দেখিছোঁ। প্ৰত্যেক বছৰে নিজৰ সমষ্টিৰ ৰেকৰ্ড নিজে ভাঙি ভাঙি আহি আছে আৰু এইবাৰো ভালকে ভাঙিব। নতুন জালুকবাৰী সমষ্টিয়ে কৈছে যে সকলো অভিলেখ অসমৰ ভিতৰতে সৰ্বাধিক ভোট জিকাব। সেইটো আশা কৰিছোঁ যে সকলোৱে খুব স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এটাই আমি এতিয়া বিশ্বাস, তেওঁলোকৰ বিধায়কৰ ওপৰত বিশ্বাস, বিধায়কৰ কাম কাজৰ ওপৰত বিশ্বাস আৰু সকলোৱে ওলাই আহিছে। দেখা যাওক কি হ'ব। এতিয়া বিৰোধী কাম কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰি আছে। চ' যেতিয়া দেখে যে একোতে অপবাদ নাপায়, তেতিয়া বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হয় আৰু তেখেতসকলে এটা খুব বেয়া যিটো মানুহক এক্সাম্পল ছেট কৰিছে। আজি মই CMৰ ঘৈণীয়েক, চ' গতিকে মই আজি যুঁজিবলৈ পাৰিছোঁ। কিন্তু তেওঁলোকে আজিকালি মোবাইল চবৰ ঘৰতে থাকে, AIটো হাতে হাতে থাকে। আজি যেতিয়া দেখিছে লিডাৰসকলে ইমান বেয়া কাম কৰিছে কংগ্ৰেছৰ, আজি এখন সমাজক এইটো কি ধৰণৰ এক্সাম্পল ছেট কৰিছে। কাৰণ সেনেকুৱা হ'লেতো প্ৰত্যেক মাক, প্ৰত্যেক ছোৱালী কোনো সুৰক্ষিত নহ'ব আৰু চবেই দেখোন এই ভ্ৰষ্টাচাৰৰ বলি হ'ব আৰু যুঁজিবলৈতো সকলোৰে শক্তি নাথাকে আৰু মহিলা হিচাপে একচুৱেলি মই এইটো বহুতেই বেয়া পাইছোঁ।